প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম হাই কোৰ্টে যদি কিবা এটা ভাৰ্ডিক্ট জাজমেণ্ট বা ৰুলিং দিয়ে তেতিয়া গভৰ্ণমেণ্ট পক্ষই সেই কথাটোক বা সেই জাজমেণ্ট বা ভাৰ্ডিক্টটোক গ্ৰহণ নকৰিবও পাৰে নেকি, তেওঁলোকে গ্ৰহণ নকৰি আন কি পন্থা ল'ব পাৰে আৰু তেওঁলোকে কি কাৰ্য কৰিব পাৰে যাতে সেই ৰুলিং তেওঁলোকে গ্ৰহণ নকৰে। প্ৰথম কথাটো হ'ল ডাইৰেক্টলি কেতিয়াও হাই কোৰ্টৰ ৰুলিং বা জাজমেণ্ট গভৰ্ণমেণ্টে গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰে। সেইটো হৈছে নম্বৰ 1 কথা। কিন্তু এনে কিছুমান প্ৰভিজনছ আছে যি প্ৰভিজন ব্যৱহাৰ কৰি হয়তো তেওঁলোকে হাই কোৰ্টৰ জাজমেণ্টক মানে পুনৰ বিবেচনা কৰা বা পুনৰ মানে এটা নতুন ডিচিশ্যন লোৱা তাৰ বাবে অপিল কৰিব পাৰে। গতিকে ইয়াক লৈ আৰু কি কথা আছে তাৰ বিষয়ে মই জনাম। নম্বৰ 1টো হ'ল যে যিটো ভাৰ্ডিক্ট বা ডিচিশ্যন হাই কোৰ্টে দিলে সেই ডিচিশ্যন যদি গভৰ্ণমেণ্টৰ এগেইনষ্টত হয়, গভৰ্ণমেণ্টে পুনৰ এটা অপিল কৰিব পাৰে হাই কোৰ্টত যে আপুনি মানে যিটো ডিচিশ্যন হাই কোৰ্টে দিলে সেইটো মানে আমি গ্ৰহণ কৰিব নাই পৰা, সেইটো আমি পুনৰ উচ্চতম ন্যায়ালয়ত মানে ফাইল কৰিম। তো তেওঁলোকে হাই কোৰ্টৰ পৰা গৈ ডাইৰেক্ট সুপ্ৰিম কোৰ্টত সেই কথাটোক লৈ বিবেচনা কৰিবলৈ ৰিকুৱেষ্ট কৰিব পাৰে। ছেকেণ্ডটো হৈছে গভৰ্ণমেণ্টে যদি বিচাৰে তেওঁলোকে হাই কোৰ্টৰ অৰ্ডাৰটোক ষ্টে মানে ৰখাবলৈ ক'ব পাৰে। The government can request a stay on the High Court's order pending the outcome of their appeal. যেতিয়ালৈকে তেওঁলোকৰ মানে যিটো ভাৰ্ডিক্ট দিয়া হ'ল তাৰ বিৰুদ্ধে যেতিয়া তেওঁলোকে পুনৰ বিবেচনা কৰিবলৈ অপিল ফাইল কৰে, তাৰপিছত তেওঁলোকে মানে ক'ব পাৰে যে যেতিয়ালৈকে আমাৰ এই আউটকাম বা আমাৰ ভাৰ্ডিক্টটো নিদিয়ে তেতিয়ালৈকে যাতে এই যিটো ডিচিশ্যন লোৱা হ'ল এইটো যাতে ইমপ্লিমেণ্ট নকৰে, ইয়াক যাতে ৰখাই থৈ দিয়ে, সেইটো কৰিব পাৰে। নহ'লে তেওঁলোকে যিটো হাই কোৰ্টে ক'লেই যে আপোনালোকে এইটো কৰক সেইটোত মানে দেৰি কৰিব পাৰে, ডিলে কৰি দিব পাৰে যে আমাৰ বিভিন্ন কাম আছে, বিভিন্ন আমাৰ কামত বিজি হোৱাৰ কাৰণে আমি এই ইমপ্লিমেণ্টেশ্যনটো তেওঁলোকে ডিলে কৰিব পাৰে, দেৰি হৈ যাব পাৰে। নহ'লে পুনৰ তেওঁলোকে হাই কোৰ্টকেই পুনৰ তেওঁলোকে আপিল কৰিব পাৰে যে পুনৰ আপুনি বিবেচনা কৰক, যিটো ডিচিশ্যন লোৱা হ'ল সেইটো মানে পুনৰ আপুনি বিবেচনা কৰি আৰু এটা ডিচিশ্যন লওক, তেনেকৈ মানে ৰিভিউ পেটিশ্যন এটা দিব পাৰে। আৰু তাৰ বাহিৰে তেওঁলোকে লেজিছলেটিভ একশ্যনো ল'ব পাৰে। লেজিছলেটিভ একশ্যন মানে হৈছে যিটো হাই কোৰ্টে ডিচিশ্যন দিলে বা ল'লে সেইটোৰ বিৰুদ্ধে গৈ তেওঁলোকে এটা নতুন পলিচি, নতুন ল বনাব পাৰে গভৰ্ণমেণ্টে, বা নতুন ল তেওঁলোকে পুনৰ আনিব পাৰে যিটো লয়ে হাই কোৰ্টৰ ভাৰ্ডিক্টক মানে কণ্ট্ৰাডিক্ট কৰে, মানে যিটো তাৰ এগেইনষ্টত যায়। তেনেকুৱা মানে তেওঁলোকৰ হাতত সেই লেজিছলেটিভ পাৱাৰটো আছে। কিন্তু এটা কথাটো হয় যে যিটো নিয়ম আছে, যিটো ল আছে, সেই সকলো কথা কিন্তু ৰেচপেক্ট কৰিবই লাগে গভৰ্ণমেণ্টে, আৰু কৰেও। কেতিয়াবা যদি নন কমপ্লায়েন্স হয়, মানে যদি গ্ৰহণ নকৰে, বহুত বেছি দেৰি কৰে, বাৰে কোৱা পিছতো একো সুংসূত্ৰ নাই, তেনে ক্ষেত্ৰত হাই কোৰ্টৰ ভাৰ্ডিক্টটো গ্ৰহণ নকৰাৰ বাবে বা তাত কাম নকৰাৰ বাবে কণ্টেম্প্ট অফ কোৰ্ট প্ৰচিডিং কিন্তু হ'ব পাৰে গভৰ্ণমেণ্টৰ বিৰুদ্ধে। কণ্টেম্প্ট অফ কোৰ্ট মানে কোৰ্টক অৱমাননা কৰা, সেইটো কণ্টেম্প্ট অফ কোৰ্ট, সেইটো মানে একশ্যন কোৰ্টে ল'ব পাৰে, কথাটো সেইটো। তাৰপিছত লাষ্টত গৈতো সুপ্ৰিম কোৰ্টেই হয় মেইন। সুপ্ৰিম কোৰ্টে হাই কোৰ্টৰ ডিচিশ্যনটো মানে অভাৰটাৰ্ণ কৰি দিব পাৰে। গতিকে হাইয়েষ্ট অথৰিটি অফ কোৰ্টটোতো সুপ্ৰিম কোৰ্ট হয়, তেওঁলোকে যিটো আল্টিমেটলি ক'ব সেইটো চবেই শুনিবই লাগিব। পুনৰ
আৰু এটা কথা আপোনালোকে চাগে পঢ়িছে যে পুনৰ সুপ্ৰিম কোৰ্টতো আপুনি এবাৰ ডিচিশ্যন অহাৰ পিছত পুনৰ মানে ফাইল কৰিব পাৰে জুডিচিয়েল ৰিভিউ বুলি যাক কয় সেইটো বাৰু কৰিব পাৰে কিন্তু আল্টিমেট অথৰিটিটো এই জাষ্টিছৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে হয় গতিকে আশা কৰোঁ আপোনালোকে ইয়াত আপোনালোকৰ প্ৰশ্নৰ উত্তৰ পালে ধন্যবাদ